হেল্ল' এভৰিৱান, তোমালোক সকলোকে প্ৰথমতে আজি আমাৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। মই হ'লোঁ নয়ন। আজি আমি দশম শ্ৰেণীৰ গণিতৰ খুবেই লাগতিয়াল কেইটামান MCQ পঢ়িম। গতিকে আহাচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আমাক প্ৰথম MCQটোত সুধিছে যে দুটা উক্তি দিছে। প্ৰথম উক্তিটোত কৈছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি। আৰু দ্বিতীয় উক্তিটোত দিছে উক্তি বিত যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি। ঠিক আছে, এতিয়া কোনটো সত্য হ'ব এইটো সুধিছে। প্ৰথমতে কৈছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, ধৰি ল'লোঁ আমি 2k + 1, সেই অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাটো। ঠিক আছে, আৰু ইয়াৰ যদি আমি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে আমি a + b² ভাঙি দিলে পাম 4k² + 4k + 1, হয়নে? এতিয়া আমি এই 4k² + 4k যিটো আছে তাৰ পৰা 4k এটা কমন লৈ লওঁ। 4k যদি কমন লৈ লওঁ তেতিয়াহ'লে আমি কিমান পাম? k + 1, হয়নে? আৰু পিছত 1টো আছে। অ'কে, এতিয়া তোমালোকে চোৱা এই k × k + 1 এইটো হৈছে দুটা ক্ৰমিক অখণ্ড সংখ্যা, হয়নে? দুটা ক্ৰমিক অখণ্ড সংখ্যা আছে ইয়াত, k আৰু এটা হৈছে k + 1, আৰু দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা যুগ্ম সংখ্যাই হয়। গতিকে এইটো এটা যুগ্ম সংখ্যাই হ'ব। গতিকে আমি এইটো লিখিব পাৰোঁ 4 × 2m বুলি লিখিব পাৰোঁ, যিহেতু যুগ্ম সংখ্যা, হয়নে? আৰু mটো হৈছে এটা অখণ্ড সংখ্যা দেই, m এটা অখণ্ড সংখ্যা, m এটা অখণ্ড সংখ্যা। অ'কে, চ' এতিয়া আমি কি ইয়াৰ পৰা আমি কি পাওঁ? 8m + 1, হয়নে? গতিকে আমি কি পালোঁ যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ বৰ্গটো সদায় এটা 8ৰ গুণিতকতকৈ 1 বেছি হয়। গতিকে প্ৰথম উক্তিটো আমাৰ সত্য হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট উক্তি বি লৈ আহিছোঁ। ইয়াত দিছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1ৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি। এতিয়া আমি 2k + 1টো ল'লোঁ, হয়নে? যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। অ'কে, চ' এইটোক যদি স্কুৱেৰ কৰি দিওঁ, আমি অলৰেডি স্কুৱেৰ কৰি পাই থৈছোঁ 8m + 1, গতিকে এইটো আমি 8m + 1 পাম, হয়নে? এতিয়া 8m + 1ক আমি কেনেকৈ লিখিব পাৰোঁ? 4 × 2m + 1 বুলি লিখিব পাৰোঁনে? গতিকে কি দেখিলোঁ? 4ৰ গুণিতকতকৈ 1 বেছি 2k + 1ৰ বৰ্গটো, হয়নে? গতিকে আমাৰ উক্তি বিটো সত্য হ'ব। গতিকে অপশ্যনছবিলাকৰ ভিতৰত আমাৰ যিটো প্ৰথম অপশ্যন আছে a আৰু b দুয়োটাই সত্য, সেইটোৱে আমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে, এতিয়া আমি দ্বিতীয় MCQটোলৈ আগবাঢ়িছোঁ। নেক্সট MCQটোত সুধিছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য আছে 40 cm আৰু 84 cm। দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে আৰু দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান? অ'কে, চ' মই এইখিনি অকণমান জুম কৰি দিছোঁ। অ'কে, তোমালোকে এতিয়া দেখা পাইছে চাগে ভালকৈ যে যিকোনো দুডাল ৰছী আছে, এডাল হৈছে 40 cm, এই ৰছীডাল হৈছে 40 cm আৰু আন ৰছীডাল হৈছে 84 cm। ঠিক আছে, এতিয়া ইয়াৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰাবোৰ কাটি উলিয়াব লাগে। ইয়াৰ পৰা যদি 4 cm 4 cmকৈ কাটি উলিয়াইছে টুকুৰাবোৰ, ইয়াৰ পৰাও সেনেকৈ কাটি উলিয়াব লাগিব 4 cm 4 cmকৈ। মানে দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে, মানে হৈছে এই যিটো দৈৰ্ঘ্যটোৱে এই দুইটা সংখ্যাকে হৰণ যাব লাগিব, হয়নে? আমি যিটো দৈৰ্ঘ্য উলিয়াম সেইটো দুইটা সংখ্যাকে হৰণ যাব লাগিব, হয়। আৰু এই দুইটা সংখ্যাকে হৰণ যাব মানে কি? দুইটাৰে গুণিতক হ'ব লাগিব, দুইটাৰে উৎপাদক হ'ব লাগিব, হয়নে? আৰু দুইটাৰে উৎপাদক হ'ব লাগিব মানে কি? সাধাৰণ উৎপাদক হ'ব লাগিব। আৰু সাধাৰণ বুলি কৈছে, তাৰপিছত কৈছে যে দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান? সৰ্বাধিকটো সুধিছে, মানে সৰ্বাধিক মানে কি? চবতকৈ বেছি, মানে হৈছে গৰিষ্ঠ। মানে আমি নিৰ্ণয় কৰিব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক, হয়নে? গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰিব লাগিব। এতিয়া 40 আৰু 84ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হয় আমি চাম। 40 লিখিলে আমি কিমান হয়? 2³ × 5, হয়নে? আৰু 84 লিখিলে 2 × 7 14 × 6, মানে 2 × 3, হয়নে? 2 × 3, গতিকে এইটো 2² হ'ব। ইয়াত 2² × 7 × 3, হয়নে? এতিয়া 2³ আছে, 2² আছে, কমন এইটোৱে আছে, গতিকে আমি কি কৰিম? নিম্নতম ঘাতটো মানে 2² ল'ম, মানে হৈছে 4, হয়। গতিকে গ সা উ = আমাৰ 4।
সেইটোৱে আমাক অপশ্যনছবিলাকৰ ভিতৰত চালে তুমি গম পাবা যে অপশ্যন চিটোত আছে 4 চেণ্টিমিটাৰ, কাৰণ ই 40 আৰু 84ৰ গসাও, গতিকে আমাৰ অপশ্যন চিটোৱে শুদ্ধ হ'ব। ঠিক আছে, অ'কে। আমি এতিয়া নেক্সট MCQটোলৈ আগবাঢ়িছোঁ। আমাক তৃতীয় MCQটোত সুধিছে যে এটা সংখ্যা দিয়া আছে 42/2³ ইনটু 5 ইনটু 3 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব। হয়, এতিয়া চোৱা, মই লিখি লৈছোঁ এইটো 42 তলত আছে 2³ ইনটু 5 ইনটু 3, নহয় জানো? এতিয়া আমি 42টোক মৌলিক উৎপাদকীকৰণ কৰি দিম, মৌলিক উৎপাদকত ভাঙি দিম, মানে কিমান 7 পূৰণ 2 পূৰণ 3, নহয় জানো? আৰু তলত আছে 2³ ইনটু 5 ইনটু 3 হ'ল। এই 3 কাটা গ'ল, এই কিউবটোৱে এই 2টোৱে কাটি দিব পাৰোঁ আমি, গতিকে আমাৰ থাকিলে কিমান 7/2 ইনটু 5, 2 স্কুৱেৰ ইনটু 5, নহয় জানো? এতিয়া তোমালোকে চোৱা, তলৰ যিটো 2m ইনটু 5n আৰ্হিত আছে, আৰু আমি জানো যে দশমিক p/q আৰ্হিৰ সংখ্যা এটা য'ত pq সহমৌলিক হৈ আছে, তাত আমি এই 2ৰ ঘাত আৰু 5ৰ ঘাতৰ যোনটো সৰ্বাধিক হয় সেইটোৱে লওঁ। এতিয়া 2ৰ ঘাত আছে 2 আৰু 5ৰ ঘাত আছে 1, গতিকে আমি 2টোক ল'ম, আৰু সেইটোৱে হ'ব দশমিক বিস্তৃতি, সংখ্যাটোৰ দশমিক বিস্তৃতি কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তাৰ আনচাৰটো। ঠিক আছে, এতিয়া আমাৰ আনচাৰটো হ'ব 2, গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। বুজি পালানে? এই 2² আছে, 5² আছে, এতিয়া দুইটাৰে যোনটো সৰ্বাধিক হয় মানে ইয়াত আমি 2 পাইছোঁ, হয়নে? সেইটোৱে হৈছে দশমিকৰ পিছত কেইটা অংক থাকিব তাৰ মানটো, গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। এতিয়া আমি আমাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে যে তলৰ 4টা সংখ্যা দিয়া হৈ আছে, -3³ -3 স্কুৱেৰ 3 ইনটু 10⁻², 3 ইনটু 10 স্কুৱেৰ, হয়নে? ইয়াৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে। ঊৰ্ধ্বক্ৰম মানে কি? সৰুৰ পৰা ডাঙৰলৈ। এতিয়া আমি কৰি চাওঁ। প্ৰথমতে আছে -3³ হয়নে? এইটো আমি কৰিলে কিমান পাম? -27 পাম, নহয় জানো? তাৰপিছত -3 স্কুৱেৰ আছে, হয়নে? এইটো যদি আমি কৰোঁ কিমান পাম? 9 পাম, হয়নে? এতিয়া 3 ইনটু 10⁻², 3 ইনটু 10⁻², এইটোক আমি কিমান পাম কৰিলে? এইটো আমি 3 কিমান পাম? 100, হয়, মানে কি লিখিব পাৰোঁ? পইণ্টৰ পিছত দুটা 0 আছে, মানে দুটা অংক আহিব, গতিকে 0.03 পাম, হয়নে? এতিয়া আমি 3 ইনটু 10 স্কুৱেৰ আছে, 3 ইনটু 10 স্কুৱেৰটো কিমান পাম? 10 স্কুৱেৰ, মানে কিমান পাম? 300, হয়নে? গতিকে আমাৰ আমি দেখা পালোঁ, ইয়াৰ পৰা আমি গম পাম যে আমাৰ ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব? 1। চ' এতিয়া আমি ঊৰ্ধ্বক্ৰমত যদি সজাই দিওঁ, প্ৰথমতে আহিব আমাৰ কিমান? সৰুৰ পৰা -27, মানে 1টো আহিব, হয়, লেছ দেন কি হ'ব? -27, তাৰপিছত আহিব 0.03, মানে 3টো আহিব, তাৰপিছত আহিব 2টো, আৰু তাৰপিছত আহিব কিমান? 4টো, হয়। গতিকে আমাৰ 13 অপশ্যন বিটো কাৰেক্ট হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। একেবাৰে আমাৰ শেষৰটো প্ৰশ্ন। ইয়াত কৈছে যে এটা স্বাভাৱিক সংখ্যা nৰ আটাইতকৈ ডাঙৰ উৎপাদকটো f হ'লে তলৰ কোনটো শুদ্ধ? এতিয়া যিকোনো এটা স্বাভাৱিক সংখ্যা লোৱা, তুমি যিকোনো এটা স্বাভাৱিক সংখ্যা লোৱা, তাৰ আটাইতকৈ ডাঙৰ সৰু যিটো উৎপাদক হ'ব সেইটো হ'ব 1, আৰু চবতকৈ ডাঙৰ যিটো উৎপাদক হ'ব সেইটো হ'ব সংখ্যাটো নিজেই। গম পালানে? যদি n আমি সংখ্যাটো লৈছোঁ, এই সংখ্যাটো নিজেই তাৰ আটাইতকৈ ডাঙৰ উৎপাদক। ঠিক আছে, গতিকে ইয়াত যিহেতু f nৰ আটাইতকৈ ডাঙৰ উৎপাদক, গতিকে f = n হৈছে আমাৰ আনচাৰটো, হয়নে? সংখ্যাটো নিজেই যিহেতু তাৰ চবতকৈ ডাঙৰ উৎপাদক হয়। হ'ল, আশা কৰিছোঁ তোমালোকে প্ৰশ্নবোৰ বুজি পাইছা, কুৱেশ্যনছবোৰ ভালকৈ বুজি পাইছা, মই বুজোৱাটো বুজি পাইছা, আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্টত লিখি জনাব পাৰা। থেংক ইউ।